পৰা আহিছে তেজপুৰলৈ আহিছে ন? তেজপুৰ ফুৰিবলৈ আহিছিলে। তেজপুৰ ফুৰিবলৈ আহিছিলে। কোন কোন আহিছে? মা আহিছে আৰু মামা আহিছে, দাদা আহিছে। কেনেকুৱা লাগিছে আজি অনুভৱ আপোনাৰ? প্ৰথমবাৰ কাৰণে আহিছে ন? না আগতে আহিছোঁ, মই ইয়াতে কাম কৰোঁ। আজি যিহেতু সৰস্বতী তিথিও, সৰস্বতী দেৱী একেলগে লাগিছে আৰু গণেশ পূজাও, কি ক'ব আজি? ভাল লাগিছে আৰু একেলগে পাইছোঁ পূজা দুটা। সকলোখিনি আহি পেলাই ইয়াত পূজা অৰ্চনা কৰিছে ন? গোটেইখিনি আহি পেলাই। ইয়াৰ পৰা ক'ত যাবগৈ? এতিয়া এই হেৰি মাইথানলৈ যাম। মাইথানলৈ যাব। তাৰপৰা অলপ ঘূৰিম আৰু তাৰপৰা গধূলিলৈ ঘৰলৈ যাওঁ। ঠিক আছে বাৰু। কেনেকুৱা লাগিছে? তেজপুৰ ভাল লাগিছে। আগে পিছত আহি থাকিলে? মই ইয়াতে কাম কৰোঁ। হয়, ঠিক আছে বাৰু। ঠিক আছে, ধন্যবাদ। হয়, কি ক'ব এই সন্দৰ্ভত? সৰস্বতী দেৱী একেলগে তিথিও আৰম্ভ হৈছে আৰু লগতে গণেশ পূজা সমগ্ৰ অসমৰ লগতে। হয় হয়, কি ক'ব? এইটোতো খুব আমাৰ কাৰণে খুব এটা পবিত্ৰ দিন। গণেশ পূজা বুলি ক'লে আৰু আমি সকলোৱে জানো, আৰু সৰস্বতী পূজাও পৰিছে, আজিৰ দিনতে পৰিছে। কিন্তু কথাটো হৈছে কি, সৰস্বতী পূজা most probably কাইলৈ পাতিব, কাৰণ কিয় আজি গণেশ পূজাৰ প্ৰথম গণেশ চতুৰ্থীৰ পৰা আৰম্ভ হয়। আৰু সেই এটা উৎসৱমুখৰ পৰিৱেশ চাৰিওফালে, আৰু ভাল লাগে। স্কুল বিদ্যালয়বোৰ, কলেজ এইবোৰত মানে সকলো এটা পূজা সৰস্বতীৰ নামত মানে নিজৰ যাতে পঢ়া শুনাবোৰ ভাল কৰিব পাৰে সেইবোৰ বিচাৰি পেলাই, সেইবোৰ আশীৰ্বাদ বিচাৰি আহে। ভাল লাগে, এটা ভাল পৰিৱেশ, এটা উৎসৱৰ পৰিৱেশ এটা হয়। অহাকালিও এটা সমাগত ভিৰ পৰিলক্ষিত হ'ব স্কুল বিদ্যালয়সমূহতো। হয় হয়, সেইটোৱেই। আৰু আমিতো সৰুৰ পৰা সেইবোৰে কৰি আহিছিলোঁ। স্কুলত আমাৰ সৰস্বতী পূজা পাতে, আমি বেলেগ বেলেগ স্কুললৈ যাওঁ, প্ৰসাদ খাওঁ, খিচিৰি খাবলৈ যাওঁ। গতিকে ভাল লাগে এইবোৰ, আৰু এটা উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি হয়। আৰু মা সৰস্বতীয়ে যাতে সকলোকে আশীৰ্বাদ কৰক। এবাৰ মেট্ৰিক পৰীক্ষাও আহি আছে, আৰু যিবোৰ অনাগত পৰীক্ষা আহি আছে, সেই পৰীক্ষাবোৰ যাতে ছাত্ৰ ছাত্ৰীসকলে ভালকৈ ভাল মাৰ্কছ ল'ব পাৰে, ভালকৈ পৰীক্ষাত দিব পাৰে, আৰু সেইটোৱে প্ৰাৰ্থনা আৰু। ঠিক আছে।